আমাৰ অসমৰ গৌৰৱ জুবিন দা ৰুই ৰুই বিনালে ফিল্ম দেখি কাৰণে ইমান মৰম লাগিছে আৰু ভাল লাগিছে মোক। তথাপিও ই ফিল্মৰ পৰা কিমান টকা পালে, চৰকাৰ কিমান পালে, চৰকাৰ পায় কাৰণে কি কৰিব এতিয়া ফুল ডিটেইল দি দিম ভিডিঅ'ত। আহক শুনি লওক আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্য। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যিটো ট্ৰেনজেকশ্যন হয় তাৰ পৰা ৩২ কোটি টকা আহৰণ কৰিছে। এই ৩২ কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা ২ কোটি ৯০ লাখ টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি ২ কোটি ৯০ লাখ টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম। আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত।